প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ এখন ধুনীয়া উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এই ৰাধাৰ 18তম খণ্ড। বোলে কথাতে কয় নহয়, ল'বলৈ মন আঁচুৰীয়া ৰিহা হাতেৰে নহ'লো কাজি, যাবলৈ মন পিলিঙা ডেকালৈ কপালে নাহিলো সাধি। প্ৰেমলতাৰ ফকৰাৰ লগে লগেই হাঁহিৰে ৰসেৰে চৌচৰাই উঠিছে হেমেনৰ দোকান। সময়ৰ লগে লগে গোবিন্দপুৰত বহুত সাল সলনি হ'ল যদিও এই হেমেনৰ দোকানখন কিন্তু একেই থাকিল। একেই থাকিল দোকানৰ আড্ডা, একেই থাকিল হেমেনৰ সেই গোটেই গাঁৱৰ প্ৰচাৰ কৰা প্ৰচাৰকসকল, পুতৌ, প্ৰেমলতা, চাৰুলতা, কণমাই, আজিও তাৰেই এক আড্ডা। পুতৌ পিছে নাই, সি আহিহে আছে। বাকী প্ৰেমলতাহঁত আছে। তাতেই প্ৰেমলতাক বিয়াৰ কথা হওঁতে তাই সেই ফকৰা মাতি শুনালে। লগে লগে হাঁহিৰ ৰস। এনেতে কণমায়ে ক'লে, এই ৰ এটা খবৰ পাওঁ নে নেপাওঁ? বোৱাৰীকেইজনী বাদেই দোকানৰ ভিতৰৰ পৰা হেমেনে উকিয়াই উঠিল। বোলো কি খবৰ ন? গল খেকাৰি মাৰি কণমায়ে ক'লে, সেউতী যে তাইৰ ছোৱালীজনী হ'ল নহয়। প্ৰেমলতাই চিনি নাপাই সুধিলে, কোন সেউতী? সেই মৰদীজনী, সেই ভদ্ৰেশ্বৰৰ বৰ বোৱাৰীয়েক আকৌ। এইবাৰ চাৰুৱে ক'লে, অঁ সেই যে ধৰ্ম দেউতাহঁতৰ ঘৰৰ ওচৰত। সেইজনীয়েই বুজিছ, শাহুৱেকে ল'ৰাপোনা এটা হওক বুলি কতনো সকাম নিকাম পূজা পাতল নীতি নিয়ম কৰালে, পিছে গৈ থৈ সৌ ছোৱালীয়ে হ'ল। হেমেনে ক'লে, বৰ বেয়া কথা হ'ল দেই। শুনিছিলোঁ শাহুৱেকে বোলে তাইক মাৰপিটো কৰিছিল। কণমায়ে উৎসাহী হৈ ক'লে, কৰেতো আকৌ, শাহুৱেক গিৰিয়েক দুয়োটাই কোবাই, একে হেৰেলাকৈ দিয়ে। এতিয়া চাগে আৰু দিছে। নিদিবনো কিয়, প্ৰথম কেঁচুৱাটো ছোৱালী হ'লে খং উঠিবই দেচোন। অথনিৰ পৰা মনে মনে থকা প্ৰেমলতাই কৈ উঠিল, হেৰৌ সুৰীতি, সেইটোনো কি একে দুখ পাব লগা কথা। ঈশ্বৰে যি দিছে দিলে আৰু, তাত আকৌ বাছ বিচাৰ কৰি থাকিব লাগেনে? আই, কি আকৌ ঈশ্বৰে যি দিলে? তাই যদি বোৱাৰীজনী হয় শাহুৱেকক ল'ৰা নাতি এটা দিব নোৱাৰিলে, তেন্তে কিহৰ বোৱাৰী অ? চাৰুৰ কথাত প্ৰেমলতাই ক'লে, এৰা বোৱাৰীহঁতৰ তাকেহে কাম। দিনৰ দিনটো লেতেনা উকতি শাহুৰ মাৰ খা, তাৰপিছত আকৌ কেঁচুৱা লাগে ল'ৰা। কিয় ল'ৰা কেঁচুৱাই সোণৰ চপৰা হাগি দিব নেকি শাহুৱেকক? ইমান ল'ৰালৈ মূৰ তুলি নিজে আকৌ এবাৰ চেষ্টা নকৰে কিয়? পয়েক এটা বাছি লওক। কথাটো কৈ উচট মাৰি প্ৰেমলতা আঁতৰি গ'ল। তাই যোৱাৰ ফালে চাই কণমায়ে ক'লে, বেটী নাটেশ্বৰীৰ কথা শুন, এই কাৰণেইতো এতিয়ালৈকে মতা এটা ঘটিব পৰা নাই। চাৰুৱে সমৰ্থন দি ক'লে, নহয়নো কি, বগা চাল দেখুৱাই গাঁৱৰ ল'ৰাজনক লোভ লগাই ফুৰিলে কি হ'ব? আজিলৈকে বাপেকৰ ঘৰত পৰি আছে, চৰম নাই। বাৰে পোৱাটিৰ আকৌ মুখখন কি শুনিবি, আমাক জ্ঞান দিয়ে। এনেকৈ অলপ সময় প্ৰেমলতাৰ চৰিত্ৰৰ ওপৰত বিশ্লেষণ চলি গ'ল দোকানত। অলপ পাছতে চিঞৰ এটা শুনি সিহঁতে বাটলৈ আহিল। কোনোবাই চিঞৰিছে, হেমেন কাই, চাৰু নবৌ, কণমাই পেহীটি। চবেই চাই দেখে সেইটোচোন পুতৌ। ফোপাই জোপাই সি আহি সিহঁতৰ ওচৰ পাওঁতে কণমায়ে সুধিলে, শগুনে খোৱা, এনেকৈ খেতৰে পোৱা নিচিনাকৈ চিঞৰিছ কিয়? পুতৌৰ উশাহ ঘূৰি অহাই নাই। হেমেনে দিয়া পানীকণ খাই সি হেহাই ক'লে, খবৰটো শুনিলে তহঁতৰো একেই দশা হ'ব পেহীটি। এইবাৰ গোটেইখিনি পুতৌৰ ওচৰলৈ আগুৱাই আহিল। পুতৌ ডেকা চাংখনতে বহি ল'লে। দীঘলকৈ উশাহ এটা লৈ তাৰপাছত ক'লে, আমাৰ যে ৰাধা কলেজত বোলে ল'ৰা এটাৰ লগত চলি আছে নহয়। চলি আছে মানে বহুত দূৰ পালেগৈ, বিচনাতো উঠিবলৈ হ'ল। লগে লগে গোটেই মখাই চিঞৰি উঠিল, কি? চাৰুলতাই ক'লে, মাউৰত মৰা, কি কৈছ? কাৰ কথা কৈছ মনত আছেনে? বুঢ়ী মাৰে গম পালে ইয়াতেই মাছ বখলিয়াই দি বখলিয়াই পেলাব। কণমায়েও যোগ দিলে, নহয়নো কি, এইবোৰ কথা এনেকৈ মুকলিকৈ নাপাতিবি আই। মহাজনৰ ঘৰৰ কথা, কোনোবাই শুনক, শুনি লগাই দিয়ক।
পুতুৱে পুনৰ ক'লে, একেবাৰে খাটি সঁচা পেহীটি, আমাৰ মাহীদেউৰ ভাগৰ ছোৱালীজনী তাত পঢ়ে নহয়। কোনেই বোলে ক'লে যে একে তল ওপৰ। এইবাৰ হেমেনে ক'লে, কিন্তু ইমান ডাঙৰ কথা এটা একো বিশেষ গমেই নাপাওঁচোন। পুনৰ চাৰুৱে ক'লে, তাকেইতো, এইবোৰ এতিয়া কাকো নজনাবি দেই, ভিতৰি ভিতৰি অলপ গম লৈ ৰহ। অৱশেষত সিহঁতে সেইটোৱেই মানি ল'লে। কথাবোৰ তললৈ শিপাইছে যদিও সকলোৱে জনাকৈ প্ৰকাশ হোৱা নাই। সেয়ে সিহঁতেও প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। সেইদিনালৈ কথাটো তাতেই থামিল। কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা ষ্টেজ কেম্পিং হ'ব কলেজৰ অডিটৰিয়াম মণিকাঞ্চন প্ৰেক্ষাগৃহত। খবৰটো পাই আচৰিত হ'ল প্ৰাঞ্জল, অনুপমহঁত। হয়, আগতেও ষ্টেজ কেম্পেইনিং হয়, কিন্তু নমিনেশ্যনৰ 3-4 দিনৰ পিছতহে। কিন্তু কালি নমিনেশ্যন হৈ গৈছেহে। আজি ইলেকশ্যন কমিটিৰ লগত কেণ্ডিডেটবোৰৰ মিটিং আছিল। আজিৰ পৰা কেম্পেইনিংবোৰ ষ্টাৰ্ট হ'লহেঁতেন, কিন্তু হঠাৎ ষ্টেজ কেম্পেইনিঙৰ ঘোষণা কিয় কৰিলে? কথাটো অসহজ যেন লাগিলেও উপায়টো নাই। কমিটিয়ে দিছে যেতিয়া যাবই লাগিব। তথাপি প্ৰাঞ্জলৰ সন্দেহ আছিল, ইয়াৰ আৰু যেন কিবা এটা আছে। সেয়ে সেই ডিপাৰ্টমেণ্টতে কামত লাগি থকা সকলোৱে ক'লে, কাইলৈ যেন তাত সকলো থাকে, কাম বন বাদ দি হ'লেও। লগতে অনুপম, ৰঞ্জন, সপোন আৰু অঞ্জলীক কৈছে ৰাধাক যেন অকলে এৰা নহয়, লাগিলে পৰিস্থিতি যিয়েই নহওক। সকলোৱে কথা পাতি পাতি সেইদিনা বাকী থকা কামবোৰো শেষ কৰিলে। সপোনে গীতালিহঁতৰ লগ লাগি পোষ্টাৰবোৰ বনাইছিল আৰু কলেজৰ চাৰিওফালে সেইবোৰ লগাবলৈ দিছিল। প্ৰাঞ্জল আৰু অনুপমে লগত আৰু কিছুমানক লৈ ৰাধাক জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টলৈ নিছিল কেম্পেইনিঙৰ বাবে। এনেকৈয়ে কাম কৰিয়েই কেতিয়ানো সন্ধিয়া হ'ল সিহঁতে গমেই নাপালে। কাইলৈৰ বাবে কিছু পৰিকল্পনা কৰি সিহঁত ঘৰাঘৰি গ'ল। আজি কলেজত আহি ৰাধাৰ মনটো কিবা ভাল লাগি গ'ল। তাইৰ ফটো, বেনাৰ, পোষ্টাৰে কলেজৰ চৌহদটো আৱৰি পৰিছে। পোষ্টাৰবোৰত লিখি দিয়া হৈছে বিভিন্ন শ্লোগান। এই নিৰ্বাচনৰ সময়খিনিত কলেজখনে এক বেলেগ ৰূপ লয়। যিয়ে এবাৰ নিৰ্বাচনৰ অংশীদাৰ হৈছে সিহে বুজে ইয়াৰ ৰাগী। নিৰ্বাচনত জয় পৰাজয় পাছত, কিন্তু ই বহু কথা শিকায়, বহু মুখ চিনায়। শ্বহীদ বেদীৰ ওচৰত গৈ থাকোঁতেই ৰাধাক জিতুমণিতাই মাতিলেহি। ঐ ব'ল, আৰম্ভ হ'ব এতিয়া। ৰাধাই হাত ঘড়ীলৈ চালে, বেছি সময় নাই। তাই লৰালৰিকৈ প্ৰথমে ডিপাৰ্টমেণ্টত সোমালগৈ। অনুপম, প্ৰাঞ্জল আৰু অঞ্জুবা ৰৈ আছে। তাই সোমাই সুধিলে, বাকীবোৰ ক'ত? চব মণিকাঞ্চনত, মানে অডিটৰিয়ামতে আছে। ব'ল আমিও যাওঁ, অঞ্জুবায়ে ক'লে। গৈ থাকোঁতে প্ৰাঞ্জলদাই ৰাধাক কৈ গ'ল, ৰাধা, লাগিলে যিয়েই নকওক, ধৈৰ্য ধৰিবি। ৰাজনীতিত ধৈৰ্যই মূল কথা। নিজৰ কথাবোৰ কৈ যাবি, কলেজখনৰ বাবে কি কৰিব খুজিছ কবি, বাকীবোৰ কথা উপেক্ষা কৰিবি। ৰাধাই মূৰ দুপিয়াই সহায় জনালে। ৰাধাহঁত গৈ পোৱালৈকে গোটেই মণিকাঞ্চন ভৰ্তি হৈ গৈছিল ষ্টুডেণ্টেৰে। পুনৰ সন্দেহটোৱাই উকমুকাই উঠিছিল প্ৰাঞ্জলৰ মনত। আগৰকে এইবাৰ ষ্টেজ কেম্পিঙত ইমান ষ্টুডেণ্ট হোৱা মনত নপৰে। আজি কিয়? চিট ফুল হোৱাৰ পাছতো থিয় হৈও আছে ষ্টুডেণ্ট আজি। গোটেই কলেজৰ 90% আজি ইয়াত। ইমান আগ্ৰহ হ'লনে ৰাজনীতিলৈ? বাৰু যি হওক, সিহঁতে ৰাধাক লৈ আগলৈ গ'ল। অঞ্জলীয়ে চিট ৰাখি থৈছিল, তাতেই গৈ বহিল সিহঁত। প্ৰথমে ইলেকশ্যন কমিটিৰ মেম্বাৰ দীপাংকৰ ছাৰে উঠি লৈ দুই এষাৰ কথা ক'লে নিৰ্বাচনক লৈ। লগতে প্ৰাৰ্থীসকলে শুভেচ্ছা জনালে। তাৰপাছতে ঋষিকেশ উঠি আহিল ষ্টেজলৈ আৰু ভাষণ আৰম্ভ কৰিলে। নিজৰ চিনাকিৰ লগতে যোৱা এবছৰে কলেজৰ বাবে কিমান খাটিলে তাৰ খতিয়ান দিলে। লগতে এইটো পাকে পকাৰে বুজালে যে কলেজ এখনৰ জিএছ হোৱাটো বহুত ডাঙৰ দায়িত্ব আৰু ছোৱালী এজনীৰ বাবে সেয়া পালন কৰাটো সম্ভৱপৰ নহয়। বহুতে হাত চাপৰি বজালে ঋষিকেশৰ কথাত। অলপ পাছত সি ষ্টেজৰ পৰা নমাত এইবাৰ ৰাধাক মাতিলে। ৰাধাই উঠি গৈ ভাষণ আৰম্ভ কৰিলে। তেনেকুৱাতে বাহিৰৰ পৰা কোনোবা অসমীয়া বিভাগৰ ল'ৰা এজন আহি প্ৰাঞ্জলহঁতক ক'লেহি, প্ৰাঞ্জলদা, কোনোবাই বাহিৰত পোষ্টাৰ ফালিছে ৰাধাৰ, কোনোবাই ক'লা ৰঙৰ লগাইছে। কি? চিঞৰি উঠিল প্ৰাঞ্জলহঁত। লগে লগে সপোন, ৰঞ্জন, জিতুমণিকে ধৰি কেইবাটাও উঠি গ'ল। প্ৰাঞ্জল আৰু অনুপম তাতেই ৰ'ল। মঞ্চত ৰাধাই ভাষণ দি আছে। কলেজখনৰ বাবে কি কৰিছে, কি কৰা নাই, তাৰ হিচাপ মই আপোনালোকক নিদিওঁ।
কাৰণ সেইখিনি কথা আপোনালোকে নিজেই সাক্ষী। আচলতে আপোনালোকেহে সেই খতিয়ান মোক দিব পাৰে। মই ক'ব খুজিম যে ছাত্ৰ একতা সভাৰ এগৰাকী সাধাৰণ সম্পাদক হিচাপে মই কি কি পদক্ষেপ ল'ম। পুথিভঁৰালত ফেনৰ অভাৱত ঘাম মচি মচি কিতাপ পঢ়া আৰু আমাৰ শিক্ষাৰ্থীৰ কথা ভাবিবলৈ আগৰ ইউনিয়ন বডিসমূহৰ সময় নহ'ল। কেইবাটাও ডিপাৰ্টমেণ্টৰ ক্লাছৰ শিক্ষাৰ্থীৰ অনুপাতে বেঞ্চৰ সংখ্যা কম হোৱাৰ বাবে একেটা ক্লাছকে দুবাৰ পঢ়াব লগা হোৱাৰ বাবে আমি দুখিত। এটা ডাঙৰ পুথিভঁৰাল থকাৰ পাছতো আমাৰ শিক্ষাৰ্থীয়ে ইংৰাজী সাহিত্যৰ বাবে চহৰৰ দোকানে দোকানে ঘূৰিব লগা হোৱাটো আমাৰ বাবে লাজৰ কথা। বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো আজিলৈকে কেণ্টিনখন আমাৰ সুবিধা অনুযায়ী নহ'লগৈ। মই সুধিব খুজিম যে সাধাৰণ সম্পাদক পুৰুষ হোৱাটোহে যদি নিয়ম, যদি নাৰীৰ বাবে এয়া দায়িত্ব পালন কৰা সম্ভৱ নহয়, তেন্তে আগৰ কেইজন সাধাৰণ সম্পাদক পুৰুষ নাছিল নেকি? লগে লগেই জাউৰীয়ে জাউৰীয়ে হাত চাপৰি আহিল। লগতে চিঞৰ, ৰাধা চৌধুৰী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। প্ৰাঞ্জলে নিজৰ মাজতে ক'লে, বঢ়িয়া ৰাধা, বঢ়িয়া। ৰাধাই আৰু কিবা কিবি কৈ আছিল। তাৰ মাজতে কোনোবা এজনে আহি প্ৰাঞ্জলক ক'লেহি, ঐ বাহিৰত মাৰপিট লাগিছে, সপোনহঁতক পলিটিকেল ছায়েন্সৰ ল'ৰাই মাৰিছে। কি? লগে লগে আগ পিছ নাভাবি প্ৰাঞ্জল, অনুপম, অঞ্জলি আৰু অসমীয়া বিভাগৰ বহুকেইটা ল'ৰা ছোৱালী উঠি গ'ল বাহিৰলৈ। সিহঁতে মণিকাঞ্চনৰ মূল দুৱাৰ পাৰ হোৱাৰ লগে লগেই ৰহস্যজনকভাৱে ভিতৰৰ পৰা বন্ধ হৈ গ'ল দুৱাৰখন। ঋষিকেশৰ কাণত কোনোবাই কিবা এটা কোৱা দেখা গ'ল আৰু লগে লগে কুটিল হাঁহি এটা মুখত ফুটি উঠিল তাৰ। ইতিমধ্যে ৰাধাৰ ভাষণ শেষ হৈছিল। মঞ্চৰ পৰা নামিবলৈ লৈছিলেই তেতিয়াতে কোনোবা এজন ল'ৰাই ডাঙৰ মাতেৰে আগলৈ গৈ ক'লে, মোৰ ৰাধা চৌধুৰীক এটা প্ৰশ্ন সুধিব লগা আছে। সকলোৱে ল'ৰাজনলৈ ঘূৰি চালে। প্ৰেক্ষাগৃহৰ কোলাহল হঠাৎ ৰৈ গ'ল। ৰাধা পুনৰ মাইকৰ ওচৰলৈ গ'ল। কোনোবা এটাই ল'ৰাজনকৈ স্পীকাৰ এটা দি সুধিলে, আপোনাৰ সহপাঠী ঋতুলৰ লগত আপোনাৰ অবৈধ সম্পৰ্কৰ কথা আমি জানিব পাৰিছোঁ। আপোনাক সুধিব খুজিছোঁ, ঋতুলৰ সৈতে কেইবাদিনো আপুনি একেলগে কৰাবলৈ যোৱাটো সঁচানে? যেন কাহ পৰি জিন যোৱা অৱস্থা। সকলোৱে চকু ৰাধাৰ ওপৰত। ৰাধাই এবাৰ তললৈ চালে। ক'লৈ গ'ল প্ৰাঞ্জল দাহঁত, সপোন, ৰঞ্জন? কিয় দেখা নাই এটাকো? নাই, এনেকৈ নহ'ব। মনটো ডাঠ কৰি তাই ক'লে, আপুনি এইদৰে ব্যক্তিগত কথা সুধিছে, অনুগ্ৰহ কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰশ্ন কৰক। লগে লগে আনজনে স্পীকাৰটো লৈ ক'লে, কি কথা কৈছেহে? আমাৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধি সৎ চৰিত্ৰৰ হ'ব লাগিব। সেইখিনি জনাৰ আমাৰ অধিকাৰ আছে। কলেজখনক বেবিচাৰী হ'ব দিব নোৱাৰি নহয়। আপুনি উত্তৰ দিয়ক, ঋতুলৰ সৈতে যোৱাটো সঁচা নে মিছা? এৰা, এনেকুৱাই হয় কথাবোৰ। অপৰাধ যিয়েই নকৰক, কাঠগড়াত সদায় নাৰীক থিয় কৰোৱা হয়, প্ৰশ্ন সদায় নাৰীক কৰা হয়। নিজৰ লগত হোৱা অন্যায়ৰ বাবেও সদায় নাৰীয়েই উত্তৰদায়ী হয়। অলপ পৰ ৰৈ ৰাধাই ক'লে, চাওক, কথাটো আপুনি যিদৰে ভাবিছে তেনেকুৱা নহয়। লগে লগে তলত হুলস্থুলৰ দৰে হ'ল। সকলোৱে একেমুখে ক'লে, আমাক উত্তৰ লাগে। ঋতুলৰ লগত মই ওলাই যোৱাটো হয়, কিন্তু থাপাছ ক'ৰ পৰা জানো? লগে লগে এপাত চেণ্ডেল আহি ৰাধাৰ ঠিক বুকুত পৰিলেই। হতভম্ব হৈ ৰৈ গ'ল তাই। তলত আৰম্ভণি হৈ গ'ল ৰাধাৰ মুৰ্দাবাদ ধ্বনি। ৰাধা চৌধুৰী মুৰ্দাবাদ। আমাক এনেকুৱা জিএছ নালাগে। নীলাজ ৰাধা চৌধুৰী নিপাত যাওক। বেবিচাৰী ৰাধা, চি চি। ৰাধাই স্পীকাৰটোত জোৰকৈ চিঞৰিলে, এইবোৰ মিছা, মোক বদনামী কৰা হৈছে। সি মোক বায়েকৰ অসুখ বুলি লগ ধৰিছিল, কিন্তু কি হ'ল? মাইকত ৰাধাৰ মাতটো কিয় ওলোৱা নাই? তেতিয়াহে তাই গম পাইছে যে তাইৰ সন্মুখৰ মাইকটোৰ কানেকশ্যন এইমাত্ৰ কাটি দিয়া হ'ল। তাৰমানে সকলো সুন্দৰ পৰিকল্পনা। ৰাধাই এইবাৰ কি মুহূৰ্তত কি কৰা উচিত ভাবি নাপালে। হঠাৎ লগে লগে দুই তিনিটা কণী আহি তাইৰ গাত পৰিলহি। লগে লগে ফাটি গৈ তাইৰ গা, মুখ, মূৰ কণীৰে ভিজি গ'ল। কোনোবাই প্লাষ্টিক চকী এখনো দলিয়াই দিছে। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই চেষ্টা কৰিছে ৰখাবলৈ, কিন্তু সমৰ্থ হোৱা নাই। সকলো উত্তেজিত হৈ পৰিছে। চিঞৰ বাখৰ, হুলস্থুল, অশ্লীল গালি গালাজ, আক্ৰমণ প্ৰত্যাক্ৰমণেৰে এক ভয়ানক পৰিস্থিতি হৈ গ'ল। মঞ্চৰ পৰা নামি যাব পৰা নাই ৰাধা। এক প্ৰস্তৰ মূৰ্তি হৈ ৰৈ গৈছে। চেণ্ডেল, জোতা, চকী, কণী আদিৰ আঘাত সহি গৈছে। চিঞৰি চিঞৰিও ভাগৰি গ'ল তাই। চুলি ভিজি গ'ল কণীৰ কেঁচা কুহুমেৰে। চকীৰ আঘাতত কপালৰ চুকৰ পৰা তেজ বৈ আহিছে। তলত পৰিৱেশ কোনেও চম্ভালিব পৰা নাই।
ইংৰাজী বিভাগৰ দীপাংকৰ ছাৰক কোনোবাই গতিয়াই পেলাই দিছে তলত। মঞ্চত ৰাধা অকলে ৰৈ গ'ল। কিবা ক'বলৈ কিবা কৰিবলৈ একো নাই তাইৰ। তাই যেন যুগ যুগৰ পৰা ৰৈ থকা এজোপা গছ। মানুহে শিল দলিয়াই গৈছে, তাই সহি গৈছে। এনেতে কোনোবাই মূল দুৱাৰখন খুলি আহিলে। লগে লগে এজাক ল'ৰা ছোৱালী ওলাই গ'ল। বেছিভাগ কিন্তু ভিতৰতে। ৰাধাৰ ওপৰত আক্ৰমণ চলিয়াই আছে। তেনেকুৱাতে হঠাৎ বাহিৰৰ পৰা দৌৰি সোমাই আহিল চহৰত। ৰাধালৈ চকী এখন দলিয়াবলৈ সাজু হোৱা ল'ৰা এটাক দুহাতেৰে দাঙি দলিয়াই দিলে বাহিৰৰ ফালে। লগে লগে যি য'ত আছিল তাতেই ৰৈ গ'ল। সকলোৱে শৰতৰ ফালে ভয়ে ভয়ে চালে। এটা ল'ৰাৰ হাতত কণী দুটা দেখিলে শৰতে। সি গৈ সেই দুটা কণী তাৰ মূৰতে ভাঙি দিলে। ল'ৰাটো দৌৰি পলাল। আন এটাই শৰতক ফেপৰি বাটি আহিল। ছাৰ, আপুনি এইবোৰত সোমাবলৈ নাহিব। লগে লগে শৰতে এটা প্ৰকাণ্ড কাণতলীয়া চৰ সোধাই দিলে। ল'ৰাটো কৰফাল খাই পৰিল। ইয়াৰ পিছত লাহে লাহে ল'ৰা ছোৱালীবোৰ প্ৰেক্ষাগৃহৰ পৰা ওলাই গ'ল। শৰৎ এইবাৰ মঞ্চলৈ উঠি গ'ল। ওঠ কামুৰি সি ফেকুৰি থকা ৰাধাৰ অৱস্থাটো দেখি। চুলি, ডিঙিত কণীৰ কুহুমৰ হালধীয়া প্ৰলেপ, কপালত তেজ, গাত চূৰ্ণিখনো নাই। তাই গালত হাত ফুৰাই কৈ উঠিল সি, ইমান অসুৰ হ'ব পাৰেনে মানুহ? ৰাধা নিস্তেজ, একো ক'ব নোৱাৰে যেন তাই। শৰতে এহাতেৰে সাৱটি ধৰি লৈ আনিলে তাইক। প্ৰেক্ষাগৃহৰ পৰা চিধা অসমীয়া বিভাগলৈ লৈ গ'ল। সিহঁতৰ ক্লাছ ৰুমটোলৈকে লৈ গ'ল শৰতে। কিন্তু ৰুমটো সন্মুখ পাই আচৰিত হ'ল। ৰুমৰ ভিতৰত কাৰোবাৰ মাত হুলস্থুল শুনি আছিল। কিন্তু বাহিৰৰ পৰা দুৱাৰখনৰ তিনিওটা হুক মাৰি থোৱা আছে। শৰতে আটাইকেইটা খুলি দিয়াৰ লগে লগে দেখা পালে প্ৰাঞ্জল, জিতুমণি, সপোন, ৰঞ্জন, অঞ্জলি, অনুপম, কুলজ্যোতিকে ধৰি অসমীয়া বিভাগৰ বচা বচা বহুকেইটা ল'ৰা ছোৱালী ভিতৰত আছে। দুৱাৰ খোলাৰ লগে লগেই প্ৰাঞ্জলহঁত দৌৰি বাহিৰলৈ আহিব লৈছিল যদিও দুৱাৰমুখতে শৰৎ আৰু ৰাধাক দেখি ৰৈ গ'ল সিহঁত। এইবাৰ ৰাধাৰ অৱস্থাটো দেখি মুখৰ মাত হেৰাই গ'ল সকলোৰে। অঞ্জলিয়ে উচুপি কান্দিলে। প্ৰাঞ্জলে ৰাধাৰ সন্মুখতে আঁঠু কাঢ়ি বহি দিলে। কুলজ্যোতিয়ে ৰুমৰ ৱালত খোঁচা মাৰি উঠিল। এইবোৰৰ মাজত ৰাধাক লৈ ভিতৰলৈ গ'ল শৰতে আৰু বেঞ্চ এখনত বহুৱাই দিলে। অঞ্জলিহঁতে তাইৰ তেজখিনি কাপোৰেৰে টুকি দিলে আৰু তাইক বাথৰুমলৈ লৈ গ'ল। ৰাধা নহয়, যেন পুতলা এটাহে নি আছে সিহঁতে, তেনে লাগিল। তাৰপিছত লাহে লাহে প্ৰাঞ্জলহঁতক গোটেই ঘটনাবোৰ ক'লে। শৰতে মণিকাঞ্চললৈ যোৱা নাছিল। ডিপাৰ্টমেণ্টতে কিছু কাম আছিল। অলপ পাছত কোনোবাই আহি ক'লে তাত হুলস্থুল লাগিছে। নিৰ্বাচনত এইবোৰ হয়েই বুলি নোযোৱাকৈ থাকিল। কিন্তু পাছত কোনোবাই যেতিয়া ক'লেহি যে ৰাধাক কিবা কৰিছে, তেতিয়াই সি দৌৰি গৈছিল। কথাখিনি কৈ শৰতে গালি পৰাৰ দৰে প্ৰাঞ্জলহঁতক ক'লে, তোমালোকে তাইক অকলে এৰি আহিছিলা কিয়? এনেকৈ কি পলিটিক্স কৰিবা তোমালোকে? যদি ছাপৰ্টেই দিব নোৱাৰা, উঠিবলৈ কিয় দিছিলা? তেতিয়া প্ৰাঞ্জলে কথাখিনি বুজাই ক'লে যে কিদৰে প্ৰথম সপোনহঁতক কোনোবাই ৰাধাৰ পোষ্টাৰ ফালিছে বুলি মাতি আনিছিল আৰু কোনোবাই শিক্ষকে ৰুমত বহিবলৈ দিছে বুলি কৈ বন্দী কৰি দিছিল ৰুমৰ ভিতৰত। তাৰপাছত পুনৰ প্ৰাঞ্জলহঁতক সপোনহঁতক কোনোবাই মাৰিছে বুলি কৈ মতাই আনিছিল আৰু সপোনক বেছি আঘাত পোৱাৰ বাবে ক্লাছৰুমতে আছে বুলি লৈ গৈছিল। সিহঁত ৰুমটোত সোমোৱাৰ লগে লগে সপোনহঁতে কথাখিনি বুজাবলৈ সময় নাপালেই। ৰুমৰ দুৱাৰ পুনৰ বন্ধ কৰি আঁতৰি গৈছিল। আচলতে এই গোটেইখিনি কাম অতদিনে ৰাধাৰ হৈ লাগি থকা কিছুমান ল'ৰাই, যাক প্ৰাঞ্জলহঁতে চকু মুদি বিশ্বাস কৰিব লৈছিল আৰু সিহঁতে তাৰেই সুযোগ ল'লে। শৰৎ মৌন হৈ গৈছিল কথাবোৰ শুনি। ৰাজনীতিৰ নামত কিমান তললৈ নামিব পাৰে মানুহ? চিহ! ইতিমধ্যে ৰাধাক চুলি, হাত মুখ ভালদৰে চাবোনেৰে ধুৱাই আনিলে অঞ্জলিয়ে। পিছে কাপোৰবোৰ তিতিল। চুলিখিনি পিছে ঘৰত গৈ চেম্পু কৰিব লাগিব। এঠা এঠা হৈ আছে। প্ৰাঞ্জলে তাইৰ ওচৰলৈ আহি তাইৰ হাতত ধৰি ক'লে, আমাক ক্ষমা কৰি দিব ভনী, লগত থাকিম বুলিও এৰি আহিল তোক। মানুহ সিমানলৈকে নামিব পাৰে বুলি ভবা নাছিলোঁ অ'। সিহঁতে চবৰ আগতে তোক ফেকুৰি উঠিল প্ৰাঞ্জলে। কুলজ্যোতিয়ে খঙেৰে চিঞৰি উঠিল, সুধাই নেৰো সিহঁতক। প্ৰাঞ্জলা, বলক, এফালৰ পৰা কোবাই যাম চাল্লা, খঙত ফোপাই উঠিল সি। অনুপমে ৰাধালৈ চালে। একেঠাৰে সন্মুখলৈ চাই ৰৈ আছে তাই। মুখত একো প্ৰতিক্ৰিয়া নাই। সি ৰঞ্জনহঁতকো দেখুৱালে। ৰঞ্জনে তাইৰ ওচৰলৈ গ'ল। সৰুৰে পৰা একেলগে ডাঙৰ হ'লোঁ। কেতিয়াও তোক অকলে এৰা নাই। আজি মাফ কৰি দিবি অ'।
এই বেয়া সময়খিনিও একেলগে পাৰ কৰিম দে। সপোনো আগুৱাই গ'ল। কিবা এটা কৰ ৰাধা, তই এনেকুৱা হৈ যাব নোৱাৰ। আমিতো জানো তোক, তই ভাঙি যাব নোৱাৰ। নাই, ৰাধা নিৰুদ্বেগ। সকলো এইবাৰ চিন্তাত পৰিল। যদি ৰাধা এনেকৈ থাকে কি হ'ব? সপোনে এইবাৰ তাইক জোকাই দিলে। কিবা এটা ক না ৰাধা। নালাগে এইবোৰ ইলেকশ্যন, আমি গোবিন্দপুৰতে উৎপাত কৰিম ব'ল। এইবোৰ চহৰৰ লেতেৰা ৰাজনীতি আমাক নালাগে। ৰাধাৰ একো মাত নাই। উপায়হীন হ'ল সকলো। তেনেকুৱাতে সকলোৰে আগত ঘৰতে গৈ জোৰকৈ বুকুত আঁকোৱাই দিলে ৰাধাক। একো কোৱা নাই সি মুখেৰে, মাত্ৰ খুব জোৰেৰে সাবটি ধৰিছে তাইক। ৰাধাই মূৰটো সোমাই পৰিছে শৰতৰ বুকুত। এৰা, কেতিয়াবা কোনো শব্দই আমাক সামৰিব নোৱাৰা হয়। মাত্ৰ এখন বুকু লাগে, ঘৰৰ দৰে এখন বুকু। কেইটামান মুহূৰ্তৰ পাছত উচুপি আৰু পিছলৈ শব্দ কৰি ৰাউচি জুৰি কান্দি উঠিলে ৰাধাই। মই বেয়া নহয় শৰতা, মই একো বেয়া কাম কৰা নাই। মই ককাৰ সন্মান বেয়া কৰা নাই। মই কাৰো লগত শুবলৈ যোৱা নাই। মই বেয়া হোৱা নাই। শৰতে সাবটিয়ে ধৰি আছে তাইৰ মূৰত হাতটো ফুৰাই। মই চব জানো অ' মা, মই জানো তোমাক। মা? উফ, কোনোবাই কিমান ভাল পালে নিজৰ প্ৰেয়সীক মা বুলি মাতিব পাৰে। এৰা, মা জানো কেৱল এটা সম্বন্ধ, কেৱল এটা সম্বোধন। মা হৈছে মৰমৰ প্ৰকাশ, যাৰ বাবে নিজৰ জীয়েক নাতিনীয়েকো মা বুলি মতা হয়। শৰতেও সেই অনুভৱতে ৰাধাক এইদৰে মাতিলে। ৰাধাই কিন্তু কান্দিয়ে থাকিল। তাইক দেখি অনুপম জিতুমণি সপোনহঁতৰো চকুপানী ওলাল। শৰতে এইবাৰ ৰাধাক মুকলি কৰি দিলে বাহুৰ পৰা। ৰাধা যেন কঁপি আছে, চকু মুখত পানী। শৰতে মচি দিলে ৰুমাল এখন উলিয়াই। তাই ঘন ঘনকৈ উশাহ লৈ কৈ আছে, মই বেয়া কাম কৰা নাই কৰা। শৰতে তাইক হাত ফুৰাই দি ক'লে, অলপ ধৈৰ্য ধৰা মা, তুমিতো ৰাধা হয়। ৰাধা এনেকৈ হাৰি যাব নোৱাৰে। তুমি দুৰ্বল হ'ব নোৱাৰা। এইদৰে সকলোৱে কিবা কিবি বুজোৱাৰ পিছত ৰাধা কিছু শান্ত হ'ল। পানীও অলপ খালে। প্ৰাঞ্জলে ক'লে, ৰাধা, তই যদি বিচাৰ ইলেকশ্যন খেলিব নালাগে। ইলেকশ্যন ইমানখিনি হোৱাৰ পিছত আৰু তোক মই খেলিবলৈ নকওঁ। আমি উইড্ৰ কৰিম দে। সকলোৱে মনে মনে ৰ'ল। সকলোৰে দৃষ্টি ৰাধাৰ ওপৰত। ৰাধাই তলমূৰকৈ অলপ সময় ৰ'ল। তাৰপিছত লাহে লাহে আধা ভঙা মাতেৰে ক'লে, নালাগে দাদা, মই উইড্ৰ নকৰোঁ। ইমান দিনে ইলেকশ্যন খেলি আছিলোঁ, এতিয়াৰ পৰা ৰাজনীতি কৰিম, কিন্তু হাৰ মানি উভতি নাযাওঁ। ৰাধাৰ কথাত শৰতৰ লগতে হাঁহি বিৰিঙিছিল সকলোৰে মুখত। সম্পূৰ্ণ নহ'লেও আগৰ ৰাধাজনীৰ কিছু অংশ যেন ঘূৰি আহিছে। শৰতে তাইৰ ওচৰলৈ গৈ ক'লে, তুমি পাৰিবই লাগিব ৰাধা। আজি তুমি ৰৈ দিয়া, আগলৈ কোনো ছোৱালী এই কলেজৰ পৰা নিৰ্বাচন খেলিবলৈ সাহস নকৰিব। মোৰ দুপাইছিল ৰাধাই। লাহে লাহে থিয় হ'ল তাই। নাই, এনেকৈ ৰৈ দিব নোৱাৰে তাই। এনেকৈ এৰি দিব নোৱাৰি ঋষিহক ঋতুলক। উত্তৰ দিব লাগিব। আঘাতৰ প্ৰত্যাঘাত হ'ব লাগিব। তাই সকলোৰে ফালে চাই ক'লে, মই ঘৰলৈ যাওঁ। ৰবি, এনেকৈ নহয়। এইবুলি অঞ্জলি বা আগুৱাই আহিল। তই আমাৰ হোষ্টেললৈ ব'ল। তাতে এইযোৰ সলাই মোৰ ইউনিফৰ্ম এযোৰ পিন্ধি যাবি। চুলিখিনিও ধুই ল'বি। দিনটো আছে নহয়, শুকাই যাব। ঘৰত একো গম নাপায় তেতিয়া। ৰাধা প্ৰথমে মান্তি হোৱা নাছিল। এদিন নহয় এদিন তো গম পাবই, গতিকে এতিয়াই পাওঁ। কিন্তু প্ৰাঞ্জলে বুজালে, তোক ঘৰৰ কথাবোৰ লুকাবলৈ কোৱা নাই ৰাধা, কিন্তু এনেকৈ গৈ যেতিয়া গাঁও সোমাবি, ভাবিছনে কেনেকুৱা পৰিৱেশ হ'ব? মানুহে আৰু কি কি কথা উলিয়াব? কথাটো ৰাধাই তেতিয়াহে ভাবিলে। অগত্যা তাই প্ৰাঞ্জলৰ কথামতে অঞ্জলিৰ লগত তাইৰ ৰুমলৈকে গ'ল। তাৰ পাছত দিনটোৰ শেষত অঞ্জলিৰ কাপোৰ পিন্ধিয়েই ঘৰলৈ গ'ল। সপোন আৰু ৰঞ্জনহঁতে স্নেহালয়ৰ পদূলিলৈকে তাইক আগবঢ়াই দিলে। নিশা গভীৰ হৈছে। গোবিন্দপুৰ আটাইখন শুই পৰিছে। বাহিৰত জিলিৰ যি শব্দ এটা। ভানুমতীৰ কোঠাৰ পৰা ভাহি আহিছে ঘোষাৰ সুৰ। যাৰ নাম কৃষ্ণ নামে ভৱসিন্ধু তৰি। টোপনি অহা নাই ৰাধাৰ দুচকুত। এৰা,
পানী ভৰ্তি চকুলৈ টোপনি কিদৰে আহে। কলেজৰ পৰা অহাৰ পৰাই ককাক, আইতাক, মাক সকলোৰে আগত অভিনয় কৰিয়াই গ'ল। ধৰা পৰাৰ ভয়ত কানাইৰ সন্মুখলৈ বেছি ওলোৱাই নাই। আচলতে কষ্টবোৰতকৈ কষ্টবোৰ লুকুৱাবলৈ কৰা অভিনয়ে আমাক বেছি কষ্ট দিয়ে। ৰাধাৰ কষ্টও সেইবাবে দুগুণ হোৱা যেন লাগিছে। নাই, এনেকৈ তাই নোৱাৰে। এখোজ দুখোজকৈ তাই ভানুমতীৰ কোঠালৈ আগবাঢ়িল। আই, শুলে নেকি? পালেঙৰ পৰাই মূৰ দাঙি চালে ভানুমতীয়ে। আইজনী, শুৱাই নাই নেকি তই? আহ, মোৰ ইয়াতে শুবি আহ। ৰাধা সোমাই আহিল। ভানুমতীৰ কাষতে শুলে। ভানুমতীয়ে তাইৰ চুলিৰ মাজে মাজে আঙুলিকেইটা ফুৰাই থাকিল। এবাৰ ৰাধাৰ গালত হাত লাগিল। ভিজা ভিজা পাই ভানুমতীয়ে সুধিলে, তই কান্দি আছ? মোক কবিনে কি হৈছে? ৰাধাই এইবাৰ উচুপি আজু আইতাকৰ বুকুত সোমাই পৰিল। ভানুমতীয়ে সাবতি ধৰি ক'লে, মই মৰি যোৱা নাই নহয় আইজনী, কচোন মোক। লাহে লাহে শান্ত হৈ ৰাধাই এটা এটাকৈ গোটেই কথাখিনি ক'লে। ভানুমতী বিচনাতে বহিল। মাজে মাজে কঠোৰ হৈ আহিছিল তেওঁৰ মুখখন। ৰাধাৰ কৈ হোৱাৰ পাছত তাই ৰ'ল। ভানুমতীৰ বিচনাৰ কাষতে থকা মেজখনৰ পৰা পানীৰ ঘটিটো আনি তাইক এঠুক এঠুককৈ খাবলৈ দি নিজেও খালে। ৰাধাই সুধিলে, মই এতিয়া কি কৰোঁ আই? ভানুমতীয়ে ৰাধাক শুবলৈ দি লাহে লাহে গম্ভীৰ মাতেৰে ক'লে, এটা কৃষ্ণৰ কাহিনী কওঁ শুন। কুৰুক্ষেত্ৰৰ যুঁজৰ কথা। কৌৰৱৰ পক্ষত এজন প্ৰতাপী ৰজা আছিল। তেওঁৰ ওচৰত দেৱতাৰ পৰা পোৱা এডাল গদা আছিল। গদাৰ মাহাত্ম্য এয়াই যে যুদ্ধত কাৰোবাৰ নাম লৈ গদাডাল মাৰি পঠোৱা হয়, গদাই তাক বধ কৰিহে উভতি আহে। কিন্তু যদি কোনোবা নিৰস্ত মানুহলৈ গদাডাল নিক্ষেপ কৰা হয়, তেন্তে গদাই পুনৰ যিজনে গদাডাল মাৰিছিল তেওঁলৈ উভতি আহি তেওঁকেই বধ কৰে। কৃষ্ণই জানিছিল এইডালে গদা ব্যৱহাৰ কৰিলে পাণ্ডৱে ৰক্ষা নাপায়। সেইবাবে কৃষ্ণই কি কৰিলে, সেই ৰজাজনক যুদ্ধত কথাৰে খুব অপমান কৰিলে। ইমানেই বেছি অপমান আৰু ইতিকিং কৰিলে যে ৰজাজনে খঙত গদাডালৰ চৰ্তৰ কথা পাহৰি কৃষ্ণৰ নাম লৈ গদাডাল মাৰি পঠিয়ালে। কিন্তু যুদ্ধত কৃষ্ণ সাৰথিহে, তেওঁৰ হাতত একো অস্ত্ৰ নাছিল। সেয়ে গদাই নিজৰ চৰ্ত মানি নিৰস্ত্ৰজনলৈ নিক্ষেপ কৰাৰ বাবে পুনৰ উভতি গৈ সেই ৰজাজনকে বধ কৰিলে। কাহিনীটো কৈ ভানুমতী অলপ সময় ৰ'ল। তাৰপাছত ৰাধাক সুধিলে, কিবা বুজিলিনে? ৰাধাই ক'লে, ভানুমতীয়ে তাইৰ মূৰত হাত ফুৰাই ক'লে, কথাটো এনেকুৱা যে কেতিয়াবা আমি কিছুমান যুদ্ধ অস্ত্ৰ নোলোৱাকৈয়ে কৰিব লাগে। শত্ৰুপক্ষই নিক্ষেপ কৰা অস্ত্ৰতেই তেওঁলোকৰ পৰাজয়ৰ সূত্ৰ লুকাই থাকে। মাত্ৰ তাক উদ্ধাৰ কৰিব জানিব লাগে। পাণ্ডৱে যদি সেই ৰজাজনৰ লগত যুদ্ধ কৰিলেহেঁতেন তেন্তে তেওঁলোক জিকিব নোৱাৰিলেহেঁতেন। সেয়ে কৃষ্ণই সেই অস্ত্ৰকেই উভতাই পঠালে। মই কি কৈছোঁ তই বুজিব পাৰিছনে? এইবাৰ যেন ৰাধাই বুজি উঠিল সকলো। হাঁহি এটা ওলাই আহিল তাইৰ ওঠৰ ফাকেৰে। ঋষিকেশ আৰু ৰিতুল, এই ৰাধা চৌধুৰী কোন তাক বুজি পোৱা নাইতো। ঠিক আছে, বুজাই দিয়া হ'ব। চকুপানীৰ মূল্য চকুপানী আৰু তেজ দুইটাৰে ভৰিব লাগিব। লাহে লাহে চকু জাপ খাই আহিল ৰাধাৰ। জন্মাষ্টমীলৈ বেছি দিন নাই। ৰাধাই নিজকে ক'লে, জন্মাষ্টমীৰ ভিতৰত এই অসুৰহঁতক যদি শেষ কৰিব নোৱাৰোঁ, ময়ো ধৰ্মনাৰায়ণৰ নাতিনী নহয়। এৰা, বহুত হ'ল ছাত্ৰনীতি। এইবাৰ সঁচাই ৰাজনীতিয়েই হ'ব, কুটিল ৰাজনীতি। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল 18তম খণ্ড। ধন্যবাদ।